নমস্কাৰ সকলোকে ডিজি ইনফৰমেশ্যন চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আপোনালোকৰ কাৰণে অতি এটা ভাল খবৰ, যদি আপোনালোকৰ PM কিষাণত ৰেজিষ্ট্ৰেশ্যন কৰা হৈ আছিলে তেতিয়াহ'লে আপোনালোকে যেটো 19 নম্বৰ কিস্তি আছে এইটো আপোনালোকে 24 তাৰিখে লাভ কৰিব। কিন্তু আপোনালোকে এই 24 তাৰিখে যেটো PM কিষাণৰ টকা দিব সেইটো যদি লাভ কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে কেইটামান কাম আপোনালোকে কৰিব লাগিব, তেতিয়া হ'লেহে আপোনালোকে PM কিষাণৰ টকা লাভ কৰিব। কাৰণ আপোনালোকে চাব পাৰে যেটো PM কিষাণৰ সাইডত যদি আপোনালোকে আহে ইয়াত চাব পাৰে চাওক ইতিমধ্যে ডেট আহি গৈছে। আপোনালোকে চাব পাৰে যে PM কিষাণৰ যেটো ডেট আছে 24 তাৰিখ ইতিমধ্যে আহি গৈছে। আপোনালোকে এই 24 তাৰিখে PM কিষাণৰ টকা আপোনালোকে লাভ কৰিব। তাৰ পিছত আপোনালোকে এই 24 তাৰিখে যেটো টকা প্ৰদান কৰিব ইয়াৰ কাৰণে আপোনালোকৰ যেটো লিষ্ট আছে লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে আপোনালোকে টকা লাভ কৰিব। কিন্তু আপোনালোকে তাৰ বাহিৰে আৰু কি কৰিব লাগিব সম্পূৰ্ণ ডিটেইলছ আজি আপোনালোকক জনাম। গতিকে আপোনালোকে এই সম্পূৰ্ণ জানিবলৈ আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅটো লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকে এতিয়া চাব পাৰে যেটো PM কিষাণ আছে, যেটো আপোনালোকে PM কিষাণৰ যেটো লিষ্ট আছে আপোনালোকে চাব পাৰে যেটো PM কিষাণ লিষ্ট ইতিমধ্যে ইয়াতে দেখা পাইছে। এই PM কিষাণৰ লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লেহে আপোনালোকে PM কিষাণৰ টকা লাভ কৰিব। কাৰণ আপোনালোকে চাব পাৰে ব্লেজ ৱাইজ যে আপোনালোকৰ ব্লেজত কিমান মানুহ ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে। যিসকলৰ ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈছে তেওঁলোকেহে এই PM কিষাণৰ টকা লাভ কৰিব। তাৰ বাহিৰেও আৰু বিশেষ কেইটামান কাম আছে সেইখিনি আপোনালোকে কৰিব লাগে, সেইটো আপোনালোকে ভালকৈ জানে। ইয়াৰ ভিতৰত হৈছে প্ৰথম হৈছে চাওক আপোনালোকে EKYC কমপ্লিট কৰিবই লাগিব। যদি আপোনালোকে এতিয়ালৈকে EKYC কমপ্লিট কৰা নাই তেতিয়াহ'লে আপোনালোকে EKYC কমপ্লিট কৰক। তাৰ পিছত আপোনালোকে যদি আপোনালোকৰ যেটো লেণ্ড চেণ্ডিং হৈ আছিলে, যদি লেণ্ড চেণ্ডিং আপোনালোকে ইয়েছ কৰিছে তেতিয়াহ'লেহে আপোনালোকে PM কিষাণৰ টকা লাভ কৰিব। তাৰ পিছত আৰু এটা ইম্পৰ্টেণ্ট হৈছে যে যেটো আপোনালোকৰ একাউণ্ট নম্বৰ আছে সেইটো একাউণ্ট নম্বৰত যদি DVD লিংক আছে অৰ্থাৎ আধাৰ লিংক যদি আছে তেতিয়াহ'লেহে আপোনালোকে টকা লাভ কৰিব। যদি আধাৰ লিংক নাথাকে তেতিয়াহ'লে আপোনালোকে PM কিষাণৰ টকা লাভ নকৰে। কাৰণ আপোনালোকৰ যদি আগতে পেণ্ডিং হৈ আছে 2-4টা কিস্তি যদি আপোনালোকে পেণ্ডিং হৈ আছে এই সকলোখিনি যদি ঠিক আছে যে EKYC কমপ্লিট আছে, লেণ্ড চেণ্ডিং ইয়েছ আছে, তাৰপিছত আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্ট লিংক আছে অৰ্থাৎ DVD আছে, তেতিয়াহ'লে আপোনালোকে যিমান টকা বাকী আছে সকলো কিস্তি আপোনালোকে লাভ কৰিব। কিন্তু ইয়াৰ মাজতো আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট আৰু এটা হৈছে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যেটো এগ্ৰি এষ্টেক যেটো ৰেজিষ্ট্ৰেশ্যন আছে সেইটো আপোনালোকে কৰিবই লাগিব, মাষ্ট বি আপোনালোকে কৰিবই লাগিব। যদি নকৰে তথাপিও আপোনালোকে PM কিষাণৰ টকা লাভ নকৰে। গতিকে আপোনালোকে এগ্ৰি এষ্টেক যেটো আছে আপোনালোকে চাব পাৰে এগ্ৰি এষ্টেক যেটো আছে আপোনালোকে এইটো এগ্ৰি এষ্টেকৰ যেটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াৰ কাৰণে চাওক আপোনালোকৰ বিশেষ ডকুমেণ্টছ একো নালাগে, জাষ্ট আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে আৰু যেটো আপোনালোকৰ যেটো মাটিৰ কাগজ আছে আপোনালোকে এই দুটা ডকুমেণ্টছ হ'লে আপোনালোকে এই যেটো এগ্ৰি এষ্টেক আছে আপোনালোকে এগ্ৰি এষ্টেকত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মানে যেটো ফাৰ্মাৰ ID যেটো ওলাব আপোনালোকে যেটো ফাৰ্মাৰ ID যদি যেতিয়ালৈকে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নকৰে তেতিয়াহ'লে আপোনালোকে PM কিষাণৰ টকা লাভ নকৰে। কাৰণ মই আগৰ ভিডিঅ'ত ইতিমধ্যে উল্লেখ কৰিছোঁ, আপোনালোকে চাব পাৰে যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কেনেদৰে কৰিব লাগে। কিন্তু তথাপিও আপোনালোকক মই পুনৰবাৰ কৈছোঁ কাৰণ আপোনালোকৰ ইয়াৰ কাৰণে লাষ্ট ডেট হৈছে 20 তাৰিখ। 20 তাৰিখৰ ভিতৰতে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি এতিয়ালৈকে আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে আপোনালোকৰ ওচৰত থকা যি CSC চেণ্টাৰ আছে তাত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে অনলি আধাৰ কাৰ্ড আৰু আপোনাৰ যেটো মাটিৰ যেটো দাগ নাম্বাৰ থাকে সেইটো লাগে। যেটো সাৰ্ভে নাম্বাৰ হয় দাগ নাম্বাৰটো দিয়াৰ লগে লগে যাৰ নামত মাটি আছে সেইটো অলৰেডি ইয়াতে শ্ব' কৰিব। তাৰপিছত সেইখিনি চিলেক্ট কৰি পেলাই ছাবমিট কৰি দিব লাগে। যদি ছাবমিট কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে এটা ফাৰ্মাৰ ID এটাও জেনেৰেট হ'ব, তেতিয়াহ'লেহে আপোনালোকে PM কিষাণৰ টকা পাব। কিন্তু ইয়াত কেইটামান প্ৰব্লেম যদি আপোনালোকে পাই আছে, যদি আপোনালোকৰ নিজৰ নামত যদি মাটি নাই তথাপি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। কাৰণ আপোনালোকৰ যদি দেউতাৰ নামত মাটি আছিলে তথাপি আপোনালোকে সেইখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। গতিকে আপোনালোকে এতিয়াও যদি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, এগ্ৰি এষ্টেকত যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে আপোনালোকে অতি সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰক। তেতিয়াহ'লে আপোনালোকে PM কিষাণৰ যেটো টকা ইতিমধ্যে প্ৰদান কৰিব সেইটো আপোনালোকে লাভ কৰিব। ইয়াৰ বাহিৰেও যদি আৰু আপোনালোকে PM কিষাণৰ বিষয়ে আৰু জানিব লাগে তেতিয়াহ'লে ভিডিঅ'ত কমেণ্ট কৰিব। আপোনালোকৰ নেক্সট ভিডিঅ'ত সকলোখিনি আপোনালোক জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।